নিবনুৱাসকলৰ বাবে ভাল খবৰ আছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যথেষ্ট স্বচ্ছ আৰু নিকাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এইবাৰ পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বহু পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীয়ে ফেচবুক পোষ্টযোগে এই বিষয়ে বিতং তথ্য সদৰি কৰিছে এইদৰে। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লৈছে। অহা বছৰ ৰাজ্যখনত পুনৰ অনুষ্ঠিত হ'ব নিযুক্তি প্ৰক্ৰিয়া। সোমবাৰে নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ভিডিঅ' যোগে এই তথ্য সদৰি কৰে। এই ৬,৪৩৪টা পদ ভৰ্তি কৰিব পাৰোঁ। এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ আৰু তাৰ লগে লগে ২০২৫ চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। এডিআৰইৰ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। তৃতীয় শ্ৰেণীৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব? কি প্ৰক্ৰিয়াৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে? গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। চতুৰ্থ বৰ্গৰ বাবে পদ খালী হ'বনে? কি প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা? ঠিক সেইধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। কিমান পদ খালী আছে? শিক্ষকৰ নিযুক্তি আকৌ হ'ব নেকি? আমাৰ গ্ৰেড 3ত প্ৰায় ৭,৫০০ পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় ৪,৫০০ বা আৰু অলপ ১০০-২০০ বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব, কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰো স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তিৰ প্ৰক্ৰিয়া চলিব। ব্যুৰ' ৰিপৰ্ট, NB নিউজ।